নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ অজানা চেনেললৈ আদৰিছোঁ আৰু সকলোকে যীশুখ্ৰীষ্টৰ নামত আশীৰ্বাদ যাচিছোঁ, শুভকামনা যাচিছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ এই ভিডিঅ'ৰ দ্বাৰা। আপোনালোকে নিশ্চয় থাম্বনেইলত দেখিছে, হয়, সঁচাই যীশুখ্ৰীষ্ট ঈশ্বৰ হয়নে? সঁচাই যীশুখ্ৰীষ্ট ঈশ্বৰৰ সন্তান হয়নে? তাৰ কেইটামান প্ৰমাণ মই দিবলৈ ওলাইছোঁ যে যীশুখ্ৰীষ্ট এজন মানুহ হিচাপে তেওঁ এই পৃথিৱীত জন্ম লৈ সত্য ঈশ্বৰক তেওঁ প্ৰদৰ্শন কৰিছে। আজি চাওক, মই বিশেষকৈ ইতিহাসৰ পৰা প্ৰথমে মই প্ৰমাণটো দিব খুজিছোঁ। ইতিহাস যিটো হিষ্টৰী বুলি কোৱা হয়, যাক আমি বুৰঞ্জী বুলি কওঁ, সেই বুৰঞ্জীৰ পৰা মই আপোনালোকক প্ৰমাণটো দিবলৈ ওলাইছোঁ। যীশুখ্ৰীষ্টই যে সত্য ঈশ্বৰ হয় বা নহয়, তাৰ প্ৰমাণটো মই প্ৰথমে হিষ্টৰীৰ পৰা দিবলৈ ওলাইছোঁ। হিষ্টৰী বুলি কওঁতে আপোনালোক সকলোৱে জানে, আপোনালোক সকলোৱে হিষ্টৰী পঢ়িছে, সকলোৱে বুৰঞ্জী পঢ়িছে। আৰু বুৰঞ্জী হৈছে হৈ যোৱা ঘটনাবিলাকক য'ত জমা কৰি ৰখা হৈছে বা লিখিতভাৱে জমা কৰি ৰখা হৈছে, সেই হৈ যোৱা ঘটনাটোকে যেতিয়া আমি পঢ়িম, সেইটোৱে হ'ল হিষ্টৰী। আৰু আজি আমি সকলোৱে সেই হিষ্টৰী পঢ়িছোঁ। আৰু হিষ্টৰীত আমি সঘনাই দুটা শব্দ পঢ়িবলৈ পাইছোঁ। সেই শব্দ দুটা আপোনালোকে নিশ্চয় গম পাব। চাওক, যেতিয়া আপোনালোকে হিষ্টৰী পঢ়িছে, দুটা শব্দ আপোনালোকে সঘনাই পঢ়িব পাইছে। আৰু সেই শব্দ দুটা হৈছে BC আৰু AD। BC আৰু AD। কিবা এটা ঘটনা আপোনালোকে পঢ়াৰ পিছত সেই ঘটনাবোৰ BC আৰু বা AD এনেকুৱা শব্দ দুটা আমি সঘনাই পঢ়িবলৈ পাওঁ। চাওক, এই BCৰ মানে কি আৰু AD মানে কি, তাৰ বিষয়ে আমি কিছু সোনকালে আমি জানি লওঁ। BC হৈছে বিফৰ খ্ৰাইষ্ট, যাক আমি খ্ৰীষ্ট পূৰ্ব বুলি কওঁ। বিফৰ খ্ৰাইষ্ট মানে যীশুখ্ৰীষ্ট জন্ম হোৱাৰ আগত যিবোৰ ঘটনা ঘটিছিল, সেই ঘটনাবোৰক BCৰ দ্বাৰা বা বিফৰ খ্ৰাইষ্ট, যীশুখ্ৰীষ্টৰ জন্মৰ পৰাই সেই ঘটনাবিলাকক আমি নামাকৰণ কৰিছোঁ। আৰু যিবোৰ ঘটনা যীশুখ্ৰীষ্টৰ জন্মৰ পৰা হৈ গ'ল, সেই ঘটনাবোৰক আমি AD বা খ্ৰীষ্টপূৰ্ব বা যীশুখ্ৰীষ্টৰ জন্মৰ পিছত বুলি কেনে নামাকৰণ কৰিছোঁ। এতিয়া চাওক, যীশুখ্ৰীষ্টৰ জন্মৰ সময়ৰ পৰাহে সময় গণনা কৰা হৈছে। গোটেই পৃথিৱীত সময় গণনা বা টাইম লাইনটো যীশুখ্ৰীষ্টৰ জন্মৰ সময়ৰ পৰাহে আৰম্ভ কৰা হৈছে বুলি আমি হিষ্টৰীত পাইছোঁ। এতিয়া চাওক, যীশুখ্ৰীষ্টৰ জন্ম হোৱাৰ আগতেও বহুত ডাঙৰ ডাঙৰ ৰজা, মহাৰজা, পণ্ডিত, বহুত ডাঙৰ ডাঙৰ সন্যাসীবিলাক জন্ম লৈছিল। এই পৃথিৱীত আমাৰ দেশখনতো, অসমখনতো বহুত পণ্ডিতসকল জন্ম লৈছিলে। কিন্তু তেওঁলোকৰ জন্মৰ সময়ৰ পৰা সময় গণনা কৰা নহ'ল। তেওঁলোকৰ জন্মৰ সময়ৰ পৰা টাইম লাইনটো দিয়া নহ'ল। কিয়? আপোনালোকে নিজে কুৱেশ্যন কৰক। কিন্তু যীশুখ্ৰীষ্টৰ জন্মৰ পৰাহে সময়টো গণনা কৰা হ'ল, টাইম লাইনটো দিয়া হ'ল বা BC আৰু ADটো দিয়া হ'ল। যে চাওক, মই এক্সাম্পল দিছোঁ
যীশুখ্ৰীষ্টৰ জন্মৰ 550 বছৰৰ আগত ডাঙৰ ৰজা এজনৰ জন্ম হৈছিল, যিজনৰ নাম গৌতম বুদ্ধ। গৌতম বুদ্ধৰ জন্ম হৈছিল যীশুখ্ৰীষ্টৰ জন্মৰ 550 বছৰৰ আগত তেওঁৰ জন্ম হৈছিল। কিন্তু তেওঁৰ জন্মৰ সময়ৰ পৰা টাইম লাইনটো বা সময় গণনাটো কৰা হোৱা নাই। এতিয়া চাওক, তেওঁ এজন বিখ্যাত ৰজা আছিল। আজি আমি তেওঁক দেখা পাওঁ। তেওঁৰ নামত বা তেওঁৱে এটা ধৰ্ম স্থাপিত কৰি গৈছে, যাক গৌতম বৌদ্ধ ধৰ্ম বুলি আমি জানো। গতিকে তেওঁ এজন মহান বিখ্যাত ৰজা আছিল আৰু সকলোৰে পৰিচিত আৰু পপুলাৰ ৰজা আছিল। তথাপি তেওঁৰ নামৰ সময়ৰ পৰা, তেওঁৰ জন্মৰ সময়ৰ পৰা সময়টো গণনা কৰা হোৱা নাছিল বা টাইম লাইনটো দিয়া হোৱা নাছিল। এতিয়া চাওক, আজি আমি যি কেলেণ্ডাৰ ব্যৱহাৰ কৰি আছোঁ, যাক গ্ৰেগৰিয়ান কেলেণ্ডাৰ বুলি কোৱা হয়, ইংৰাজী কেলেণ্ডাৰ, সেই কেলেণ্ডাৰ মতে আমি আজি গোটেই পৃথিৱীটো সেই কেলেণ্ডাৰ হিচাপে চলি আছে, সময় গণনা কৰি আছে। আৰু সেই কেলেণ্ডাৰ যেতিয়া যীশুখ্ৰীষ্টৰ জন্ম হয়, সেই সময়ৰ পৰা সেই কেলেণ্ডাৰটো লিখা হৈছিল। গতিকে আজি চাওক, যীশুখ্ৰীষ্ট কোনো এজন ৰজা নহয়, যীশুখ্ৰীষ্ট এজন কোনো পণ্ডিত নহয়, বা কোনো এজন বিখ্যাত ব্যক্তি নহয়, কোনো চাইণ্টিষ্ট নহয়, কোনো ডক্তৰ নহয়, বা কোনো ঋষিমণি নহয়। কিন্তু তেওঁ এজন সাধাৰণ মানুহ আছিল, আমাৰ দৰে সাধাৰণ মানুহ। কিন্তু তথাপি আমি জানো তেওঁ গোহালি ঘৰত জন্ম লৈছিল। কিন্তু তথাপি আজি যীশুখ্ৰীষ্টৰ নাম বা যীশুখ্ৰীষ্টৰ জন্মৰ সময়ৰ পৰা সেই সময়টো, টাইম লাইনটো কিয় দিয়া হ'ল, এইটো এটা ডাঙৰ কুৱেশ্যন। এতিয়া চাওক, তাৰ কাৰণ মই বিশেষকৈ ক'ব ওলাইছোঁ। যিবোৰ কাৰণ, সেই কাৰণবোৰ আমি বাইবেলৰ পৰা আনিব লাগিব। বাইবেল যেতিয়া আমি পঢ়িম, তেতিয়া আমি সেই সকলোবোৰ কথা ভালকৈ খোলাকৈ আমি জানিম। এতিয়া চাওক, যেতিয়া যীশুখ্ৰীষ্টৰ জন্ম হোৱাৰ পিছত তেওঁৰ 30 বছৰ বয়স হ'ল, আৰু 30 বছৰ বয়সত তেওঁ ঈশ্বৰৰ বাক্যৰ বিষয়ে তেওঁ জনসাধাৰণক, সকলোবোৰ মানুহক তেওঁ শিক্ষা দিবলৈ আৰম্ভ কৰিলে 30 বছৰ বয়সৰ পৰা। আৰু তেওঁ ঈশ্বৰৰ বাক্য হিচাপে, ঈশ্বৰে তেওঁক যি কথা ক'বলৈ তেওঁক দিয়া হয়, সেই বাক্যহে তেওঁ কৈছিল। প্ৰথমে তেওঁ যেতিয়া তেওঁ ক'বলৈ আৰম্ভ কৰিল, আৰু প্ৰথম বাক্য তেওঁ কৈছিল, মন পালন কৰা, কাৰণ স্বৰ্গ ৰাজ্য, ঈশ্বৰৰ ৰাজ্য ওচৰ চাপিল। মন পালন কৰিবলৈ সকলো ব্যক্তিকে তেওঁ প্ৰথমে আজ্ঞা দিছিল। তাৰপিছত যেতিয়া তেওঁ এই কামবোৰ কৰি গৈ থাকিল, আৰু তেওঁৰ ওচৰত আহিল ডাঙৰ ডাঙৰ বেমাৰী, সকলো ধৰণৰ বেমাৰীৰ মানুহ তেওঁৰ ওচৰত আহিল, আৰু সেই বেমাৰীবিলাকক তেওঁ সুস্থ কৰিলে। তেওঁৰ ওচৰলৈ আহে আৰু তেওঁ কিছুমান কথা কয়, আৰু বেমাৰীজন সুস্থ হৈ যায়। এনেকুৱা ধৰণৰ আচৰিত কৰ্ম তেওঁ কৰিলে। কোনোবাই জন্মৰ পৰাই অন্ধ, চকু দেখা নাপায়, আৰু তেওঁৰ ওচৰত আহিল, তেওঁৰ চকু খুলিলে, আৰু তেওঁৰ চকুৰ দ্বাৰা দেখিবলৈ পালে। কোনোবাই কথা ক'ব নোৱাৰে, তেওঁ যীশুৰ ওচৰত আহিল, আৰু যীশুৱে তেওঁক মুখখন খুলি দিলে, আৰু কথা ক'ব পৰা হ'ল। তেওঁৰ ওচৰত খৰা ব্যক্তিসকল আহিল, আৰু সেই খৰা ব্যক্তিসকল যেতিয়া তেওঁৰ ওচৰত আহিল,
তেওঁলোকে সুস্থতা লাভ কৰিলে। আনকি যীশুখ্ৰীষ্টই মৃত মানুহ তেওঁ জীয়াই তুলিছিল। যিজন মানুহ মৃত্যু হৈছিল, সেই মৃত্যুৰ পৰা তেওঁ জীয়াই তুলিব পাৰিছিল। গতিকে এনেধৰণৰ আচৰিত কৰ্ম, আচৰিত ধৰণৰ কাণ্ড তেওঁ কৰিছিল। আৰু সেই কামবোৰ কৰাৰ কাৰণে সকলোবোৰ মানুহে তেওঁক জনা আৰম্ভ কৰিলে। আৰু পৃথিৱীৰ চুকে কোণে তেওঁৰ নাম বিস্তাৰিত হ'ল। আৰু তেওঁক সকলোৱে জানিলে যে তেওঁ এজন বিখ্যাত। আৰু সেই শক্তি থকা ব্যক্তি কোন হ'ব পাৰে? মানুহে কৰিব নোৱাৰা কৰ্ম তেওঁ কৰি দেখুৱালে। আৰু সেই কৰ্ম আচলতে ঈশ্বৰৰ শক্তিৰ দ্বাৰাহে তেওঁ কৰিব পাৰিছিল। ঈশ্বৰৰ যিবোৰ শক্তি তেওঁৰ লগত আছিল, সেই শক্তিৰ দ্বাৰাহে তেওঁ সেই কামবিলাক কৰিছিল। গতিকে তেওঁ এজন ঈশ্বৰৰ সন্তান নহ'লে সেই কামবোৰ কৰিব নোৱাৰে। তেওঁ এজন ঈশ্বৰ নহ'লে সেই কৰ্মবিলাক, সেই আচৰিত কামবিলাক কৰিব নোৱাৰে। গতিকে সেইকাৰণে এইটো এটা ডাঙৰ এটা প্ৰমাণ হয়, যীশুখ্ৰীষ্ট ঈশ্বৰৰ সন্তান হয়। আৰু দ্বিতীয়তে মই ক'বলৈ বিচাৰিম, আমি সকলোৱে আজি ছানডে, ৰবিবাৰ দিনটো আমি হলিডে হিচাপে গোটেই পৃথিৱীতে এতিয়া মানে। গোটেই পৃথিৱীৰ এই ছানডেটো হলিডে হিচাপে মানে। তাৰ কাৰণটো যীশুখ্ৰীষ্টৰ লগত ৰিলেটেড আছে। সেইটো মই আপোনালোকৰ সন্মুখত ক'বলৈ ওলাইছোঁ। চাওক, ৰবিবাৰ দিনটো মানুহে এনে হলিডে বনোৱা নাই। ইয়াৰ নিশ্চয় কিবা এটা কাৰণ আছে। সেইকাৰণে এই ৰবিবাৰ দিনটোহে মানৱ জাতিয়ে, গোটেই পৃথিৱীৰ মানুহে এই হলিডে হিচাপে ৰবিবাৰ দিনটো মানিবলৈ লৈছে। এতিয়া চাওক, যেতিয়া এই পৃথিৱীখন ঈশ্বৰে সৃষ্টি কৰিলে আৰু পৃথিৱীত থকা সকলোবোৰ বস্তু, জীৱ জন্তু, সকলোবোৰ নদ নদী, গছ গছনি, এই সকলোবোৰ যেতিয়া ঈশ্বৰে সৃষ্টি কৰিলে, এই গোটেইখিনি বস্তু তেওঁ 6 দিনৰ ভিতৰত কমপ্লিট কৰিছিল। আমি বাইবেলত আদি পুস্তকত যদি চাওঁ, আমি দেখা পাম। গতিকে 7 দিনত তেওঁ জিৰণি ল'লে। 6 দিন তেওঁ কাম কৰি পেলাই 7 দিনত জিৰণি লৈছিল। আৰু সেই 7 দিনটোৱেই হৈছে ৰবিবাৰ দিন। সোমবাৰৰ পৰা আৰম্ভ কৰি ৰবিবাৰ দিনটো শেষ দিন হয়, আৰু সেইটোৱে 7 দিন হয়। আৰু সেই দিনটো তেওঁ ঈশ্বৰ নিজে জিৰণি ল'লে, আৰু জিৰণি লৈ পেলাই সেই দিনটো আশীৰ্বাদ কৰিলে। আৰু সেইকাৰণে আচলতে আজি মানুহবোৰেও এই ৰবিবাৰ দিনটো জিৰণি দিন হিচাপে, ৰেষ্ট লোৱা দিন হিচাপে মানি চলে। কোনো ধৰণৰ অফিচ কাছাৰী খোলা নাথাকে, বন্ধ। গতিকে এই ৰবিবাৰ দিনটো পৃথিৱীৰ গোটেই মানুহে আজি বন্ধৰ দিন হিচাপে মানিছে। এইটো এটা কাৰণ হয় যে আচলতে বাইবেলৰ লগত ৰিলেটেড এই সকলোবোৰ কাম বা এই সকলোবোৰ মানি চলাবিলাক বাইবেলৰ লগত ৰিলেটেড আছে। তাৰপিছত মই দ্বিতীয়তে আপোনালোকৰ ওচৰত ক'বলৈ ওলাইছোঁ, বাইবেলৰ পৰা মই এটা প্ৰমাণ দিবলৈ বিচাৰিছোঁ। বাইবেলত আমি যেতিয়া মাৰ্কে লিখা সুসংবাদত আমি যেতিয়া চাম, মাৰ্কে লিখা শুভবাৰ্তা তাৰ 5 অধ্যায় 6 পদত যেতিয়া আমি পঢ়িম, তেতিয়া আমি ইয়াতে পাম,
যে সেই সৰ্বোপৰি ঈশ্বৰৰ পুত্ৰ যীশু, আপোনাৰ লগত মোৰ কি কাম? সেই সৰ্বোপৰি ঈশ্বৰৰ পুত্ৰ যীশু, আপোনাৰ লগত মোৰ কি কাম? এই বুলি 7 পদত লিখা আছে। এতিয়া চাওক, এই ঘটনাটো এটা মই থুলমূলকৈ ক'ব বিচাৰিছোঁ। যেতিয়া যীশুখ্ৰীষ্ট তেওঁৰ শিষ্যসকলৰ লগত সাগৰৰ সিপাৰে গৈ আছিলে নাৱত, আৰু যেতিয়া তেওঁলোকে সাগৰৰ সিপাৰ গৈ পালে আৰু বহুত মানুহ তেওঁলোকৰ ওচৰত আহিল, গদ খাল, বহুত কেইজন বেমাৰীবিলাক তেওঁক ৰখি আছিল, আৰু তেওঁলোকক তেওঁ সুস্থতা দিলে, সুস্থতা কৰিলে। তাৰপিছত অলপ দূৰ যোৱাৰ পিছত যীশুখ্ৰীষ্টৰ ওচৰত এজন ভূতে পোৱা মানুহ, যাক দুষ্ট আত্মাই পাইছিলে, দুষ্ট আত্মাই তেওঁৰ ভিতৰত সোমাই আছিলে, সেই মানুহজন আহি যীশুখ্ৰীষ্টৰ ওচৰত আঁঠু কাঢ়ি যীশুখ্ৰীষ্টক ক'লে, হে সৰ্বোপৰি ঈশ্বৰৰ পুত্ৰ যীশু, আপোনাৰ লগত মোৰ কি কাম? এই বাক্যবোৰ আচলতে সেই মানুহজন কোৱা নাই, আৰু সেই মানুহজনৰ ভিতৰত থকা দুষ্ট আত্মাইহে কৈছিল। গতিকে এই দুষ্ট আত্মা বা শয়তান বুলি আমি কওঁ, সেই শয়তানেও যীশুখ্ৰীষ্টক জানে যে তেওঁ ঈশ্বৰৰ সন্তান। তেওঁ যে ঈশ্বৰৰ সন্তান, এই দুষ্ট আত্মাই আমাক এটা ডাঙৰ প্ৰমাণ দেখুৱালে। দুষ্ট আত্মাই আমাক ক'লে যে যীশুখ্ৰীষ্টক যেতিয়া তেওঁ লগ পালে, আৰু যীশুখ্ৰীষ্টক তেওঁ চিনি পালে, আৰু আমি আজি বুজি পালোঁ যে যীশুখ্ৰীষ্টই আচলতে ঈশ্বৰৰ সন্তান হয়। তেওঁ ঈশ্বৰৰ সন্তান হয়। গতিকে আমি যদি বাইবেল ভালকৈ পঢ়িম, তেতিয়াহ'লে আমি বহুত প্ৰমাণ আমি পাম। গতিকে আজিলৈ মই এই দুটা প্ৰমাণটো আপোনালোকৰ ওচৰত দিলোঁ। আপোনালোকে ভালকৈ যেতিয়া বিশ্বাস কৰিব, আপোনালোকে যেতিয়া ভালকৈ বাইবেল পঢ়ি আপোনালোকে চাব, তেতিয়াহ'লে আপোনালোকে সকলোখিনি বুজি পাব যে যীশুখ্ৰীষ্ট আচলতে এই পৃথিৱীত কিয় আহিছিল, আৰু তেওঁৰ উদ্দেশ্য কি আছিল, এই সকলোবোৰ আপোনালোকে বুজি পাব। গতিকে সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাম, যিসকল এতিয়ালৈ যীশুখ্ৰীষ্টক বুজি পোৱা নাই বা তেওঁক গ্ৰহণ কৰা নাই, তেওঁক বিশ্বাস কৰা নাই, তেওঁলোকে আজি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে নিজে কুৱেশ্যন কৰক, আপোনালোকে নিজে চিন্তা কৰি চাব যে আচলতে যীশুখ্ৰীষ্ট কেনেকৈ তেওঁ আচৰিত কামবিলাক কৰি তেওঁ মানুহৰ মাজত এটা বিখ্যাত এটা নাম আনিছিল। গতিকে এই কৰ্মবিলাক আচলতে ঈশ্বৰৰ দ্বাৰা কৰা কৰ্মহে হয়। গতিকে মই বিশ্বাস কৰোঁ সকলোৱে কথাখিনি বুজি পালে। সকলোৱে বাইবেল যদি পঢ়ে, তেওঁলোকে ভালকৈ বুজি পাব। গতিকে আজিলৈ ভিডিঅ'টো ইমানে। পৰৱৰ্তী সময়ত মই আপোনালোকৰ ওচৰত নতুন ভিডিঅ'বোৰ আনিম। গতিকে আজিলৈ বিদায় মাগিছোঁ। জয় যীশু।